বৰফে ঢকা নীলা নীলা পাহাৰ, চকুত একাজলি সপোন, ঠাণ্ডা বতাহত ওলমি থকা প্ৰে ফ্লেগবিলাক আৰু চেলাপাছৰ বুকুত জমি থকা নীলা বৰফৰ গভীৰ হ্ৰদ। যদি জীৱনত এবাৰো স্বৰ্গ দেখাৰ সপোন কৰিছা, তেন্তে সেই স্বৰ্গৰ অন্যতম নাম হৈছে টাৱাং। টাৱাঙৰ পাহাৰবিলাকে যেন তোমাক দূৰৰ পৰাই ৰিঙিয়াই মাতিব। মেঘবোৰ ইমান কাষতে পাবা যেন হাতেৰে আজৰি আনিবলৈ মন যাব। ৰাতি ঠাণ্ডা বতাহত দূৰৈৰ মঠৰ ঘণ্টাধ্বনি শুনিলে মনটোৱে চিঞৰি চিঞৰি ক'ব, এই জীৱনটো সঁচাই ধুনীয়া। নমস্কাৰ বন্ধুসকল, আজি মই কথা পাতিছোঁ আমাৰ নৰ্থ ইষ্টৰে ভাৰতৰে একদম বেষ্ট আৰু ফেমাছ টুৰিষ্ট প্লেচ টাৱাঙৰ বিষয়ে। টাৱাংখনৰ কথা যিমানেই ক'ম সিমানেই কম, ইয়াৰ ধুনীয়াটো মই মুখেৰে বৰ্ণনা কৰিব নোৱাৰোঁ। আহকচোন জানো টাৱাঙলৈ যোৱা শ্বৰ্টেষ্ট আৰু একদম ৰোমাঞ্চকৰ পথ কোনটো হ'ব পাৰে? হয়, তেজপুৰৰ টাৱাং ৰুটটোৱে হৈছে একদম এডভেঞ্চাৰাছ ৰুট। এই ৰাস্তাটোত আপুনি পাহাৰ, নদী, ঝৰ্ণা, মেঘ, বৰফ, ফ্ৰাম সকলো পাব। ৰাস্তাটো কেনেকুৱা হ'ব জানি লৈছোঁ আহক। তেজপুৰৰ পৰা আপুনি যাব লাগিব ভালুকপুং, তাৰপাছত বোমডিলা, তাৰপৰা দিৰাং, তাৰপৰা চেলাপাছ, তাৰপাছত আমাৰ মৰমৰ টাৱাং। বন্ধুসকল, টাৱাঙলৈ যোৱা একদম বেষ্ট ছিজনটো হৈছে ছেপ্টেম্বৰৰ পৰা মাৰ্চ। এইটো সময়ত আকাশ পৰিষ্কাৰ থাকে, মেঘ কম, পাহাৰৰ ভিউবিলাক একদম ইউনিক, ঠাণ্ডা বতাহ, বৰফ আৰু যে কি নাই। জুলাই আৰু আগষ্ট মাহৰ বৰষুণ আৰু লেণ্ডশ্লাইড বেছি বাবে সেইটো সময়ত টাৱাং এভইড কৰাই ভাল। ৰাতি টেম্পাৰেচাৰ 0ৰ পৰা -10 ডিগ্ৰী পৰ্যন্ত নামিব পাৰে। আৰু মোৰ দৰে যোনসকল উইণ্টাৰ লভাৰে ঠাণ্ডা বহুত বেছি ভাল পায় তেওঁলোকে কমেণ্ট কৰক। টাৱাঙত থাকিবলৈ আপুনি বহুত ধৰণৰ হোটেল, হোমষ্টে, হোষ্টেল, লজ এইবিলাক পাই যাব। গুগলত চাৰ্চ কৰিলে আপুনি ধুনীয়াকৈ পাই যাব। 700 টকাৰ পৰা 5000 টকালৈকে ৰুম আৰামত পোৱা যাব। এতিয়া আমি চাওঁ আহক টাৱাঙত কি কি জেগা আমি চাবলগীয়া আছে। টাৱাং মনেষ্ট্ৰী, ই ভাৰতৰ বুদ্ধিষ্ট মনেষ্ট্ৰী, একদম ডাঙৰ বুদ্ধিষ্ট মনেষ্ট্ৰী আৰু টাৱাঙতে অৱস্থিত আছে। ইয়াৰ শান্তি আৰু পাহাৰৰ ভিউৱে মন কাঢ়ি লয়। চেলাপাছ, বৰফে ঢকা পাহাৰ আৰু ফ্ৰজেন লেক, একদম চিনেমেটিক ভিউ চেলাপাছ। 3 নম্বৰ আহিব বোমলাপা, ইণ্ডিয়া চাইনা বৰ্ডাৰ ওচৰত ভয়ংকৰ ধুনীয়া জেগা। 4 নম্বৰ মাদুৰাই লেক, 5 নম্বৰ নুৰাং ফলছ। এইবিলাকৰ বৰ্ণনা দি আমি এদায় কৰিব নোৱাৰোঁ। শেষত বন্ধুসকল এটা কথাই ক'ম, টাৱাং কেৱল এক টুৰিষ্ট প্লেচ নহয়, ই এটা অনুভৱ, এক ফিলিং, এক ভাইব। যেতিয়া ঠাণ্ডা বতাহ মুখত লাগিব, যেতিয়া পাহাৰৰ মাজেৰে মেঘ ঘূৰি যাব, যেতিয়া নিশা হোটেলৰ জালনাৰ বাহিৰত বৰফ টুপ টুপকৈ পৰিব, তেতিয়া তুমি বুজিবা স্বৰ্গ যদি ক'ৰবাত আছে তাৰ এটা নাম টাৱাং। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাই থাকিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু আমি অতি সোনকালে লগ পাম এক ইউনিক টপিকৰ ওপৰত অতি সোনকালে। তেতিয়ালৈকে চাই থাকক আমাৰ চেনেলটো। আপোনাৰ দিনটো শুভ হওক। ধন্যবাদ।